বানপীড়িতক লৈ মৌলানা বদৰুদ্দিন আজমলৰ বৃহৎ পদক্ষেপ। বানপীড়িতৰ বাবে বিনামূলীয়াকৈ স্বাস্থ্যৰ সেৱা কৰিছে বদৰুদ্দিন আজমলে। শিৱসাগৰৰ বানপীড়িতৰ মাজত বৰ্তমান স্বাস্থ্য শিবিৰ স্থাপন কৰা হৈছে, যি শিবিৰত 5 দিনৰ বাবে বিনামূলীয়াকৈ স্বাস্থ্য সেৱা আগবঢ়ায়। চেষ্টা কৰিছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰাথমিক অৱস্থাত 5 দিনৰ বাবে বিনামূলীয়াকৈ চিকিৎসা ঔষধৰ আমার হসপিটালের পৰা ডক্টর, প্যারামেডিক্যাল ডক্টর, নার্সেস আৰু 38% আমার হসপিটালের পৰা ইয়াত আহিছে। এইটো আজমল ফাউন্ডেশনের আজমল হসপিটালের স্টাফে এইটো 5 দিন ইয়াত থাকিব। তাৰপিছত ইতিমধ্যে আমার হসপিটালের পৰা আমার আজমল ফাউন্ডেশনের পৰা আজমল সুপার ফোর্টির পৰা 100 জন ল'ৰা ছোৱালী এইসকলে টাইম দিছে 3 দিনৰ কাৰণে ইয়াত আহিব। 3 দিন কৰি দিলে মতলব 300 দিন হৈ যাব। এটা আমার নালাগিব, কমেই কাম শেষ হয়ে যাব। আমি উই উইল প্রোভাইড ফ্রি মেডিসিন, এভরিথিং, এভরি ট্রিটমেন্ট উইল বি ফ্রি অফ কস্ট। এটা আমি আরম্ভ কৰিছোঁ। আপোনালোকে আমাৰ হস্পিটেলৰ কাৰণে দোয়া কৰিব আৰু যিমান পাৰে 1 টকা, 2 টকা, 5 টকা, 10 টকা, 1000 টকা আপোনালোকে আমাৰ এড্ৰেছ লওক আৰু এড্ৰেছত আপোনালোকে এড্ৰেছ দি দিব। এড্ৰেছত বেংকৰ একাউণ্টত মানুহে পঠাওক। এই পইচাটো আমাৰ লাগে, এনে খালি মই নিজৰ ওপৰত একো কৰিব নোৱাৰোঁ। পৃথিৱীৰ গোটেই মানুহে মানুহৰ ওপৰত চিন্তা কৰিব লাগে।